সম্প্ৰীতিৰ পৰিচয় বহন কৰা এটা দৰগাহ। সকলো ধৰ্মাৱলম্বী লোকৰে সমাগম ঘটে এই দৰগাহটোত। কামৰূপ জিলাৰ আজ্ঞাথুৰিত অৱস্থিত হজৰত শ্বেইখ খাজা কুতুবুদ্দিন অলিৰ দৰগাহ শ্বৰীফ। দৰগাহটোত মনোবাঞ্ছা পূৰণ হয় বুলিও জনবিশ্বাস আছে। আজ্ঞাথুৰি পাহাৰত অৱস্থিত মাজাৰটোত উত্তৰ পূৰ্বাঞ্চলৰ বহু ঠাইৰ পৰা ভক্তৰ সমাগম ঘটে। এজন আমাৰ এই গাঁৱৰে এজন তেওঁ সপোন দেখিছিল। আগতো মানুহ বহুত সপোন সপোনত মানে বস্তুটো দেখুৱাইছিলে, কিন্তু আমি স্থানটো আমি নিৰ্ধাৰিত কৰিব কোনো পৰা নাছিলে। আমি এদিন ফকীৰী খানকা খুলিবলৈ আমি তলত আমি এটা আসন চাফা কৰিলোঁ, মাটিবিলাক চাফা কৰাৰ পিছত এজন ব্যক্তি আহি পেলাই কৈছে ইয়াত নহয়, এই স্থানটো আহি দেখুৱাই দিলে। আমিও ভাবিছোঁ যে ইয়াত যিখিনি তেওঁৰ স্থান আছিলে সেইখিনি জেগাত তাৰমানে আগত মানে ডাঙৰ শিল আছিলে, কিন্তু মোকাল আছিলে, যিমান জংঘল আছিলে সেইখিনি জেগা সদায় মোকল আছিলে। আমি সৰু পৰাই দেখা পাইছোঁ যে এইখিনি জেগাত তাৰমানে কোনো বুন চুন গাজা নাছিলে আৰু গৰু ছাগলী তাৰমানে তেওঁৰ ওপৰত দি যোৱা নাছিল। চেপত ডাঙৰ শিলৰ মাজেদি গৰু গাই গুচি গৈছিলে। আমি যে খৰি কাটিব আহি তাৰে ওপৰত থৈ দিওঁ, বান্ধি কেনে ভাৰ বাৰী কাটিবলৈ চাওঁ যে পল্লাবিলাক তলত বাগৰি যায়। আমি এইটো ভবা নাছিলোঁ। যেতিয়া এওঁৰ স্থানটো যেতিয়া দেখুৱাই দিলে তেতিয়া আমাৰ উপলব্ধি হ'ল যে ঠিক এইটোৱে হয়। 2003 চনত চিনাক্ত কৰি স্থাপন কৰা হৈছিল মাজাৰটো। তাৰ পূৰ্বেই স্থানীয় বহুলোকক কুতুবুদ্দিন অলিৰ সমাধিস্থলীৰ কথা সপোনত দেখুৱাইছিল। সপোনত দেখুওৱাৰ পিছত স্থানীয় ৰাইজে প্ৰতিষ্ঠা কৰে দৰগাহ শ্বৰীফটো। তলৰ পৰা সামগ্ৰী কঢ়িয়াই ৰাইজে পাহাৰখনৰ ওপৰত স্থাপন কৰিছিল দৰগাহ শ্বৰীফটো। আৰু ইয়াৰ যিজন আছিল আমাৰ নামাকৰণ, নামটো আমি পোৱা নাছিলোঁ। গতিকে নাছিৰুদ্দিন শ্বাহ তেওঁ আহি ইয়াতে 40 দিন এটেকাফ কৰিলে। সেইকাৰণে তেওঁ এটা নাম দিলে। নাম দিয়াৰ পিছত আমি সেই নামটো আমি গোপনভাৱে ৰাখি থলোঁ। এওঁৰ নামটো চহী মাৰি নামটো ৰাখিলোঁ। আৰু এজনক সুধিলোঁ, তেওঁ গণি হুজুৰ, তেখেতো আহিল, তেখেতেও বহিলে, তেখেতো একে নামে দিলে, এই আমাৰ হজৰত খাজা কুতুবুদ্দিন অলি ৰাজিয়াল্লাহ ৰহমাতুল্লাহ আলাইৰ নামটো দিলে। তেতিয়া আমি নামাকৰণটো ৰাখি দিলোঁ। প্ৰতি বছৰে চ'ত মাহৰ 1 তাৰিখে এই মাজাৰটোত উৰুজ উৎসৱ অনুষ্ঠিত কৰা হয়। বাৰ্ষিক উৰুজ উৎসৱত প্ৰায় 1 লাখৰো অধিক ভক্তৰ সমাগম ঘটে। উৰুজ উৎসৱত লক্ষাধিক ভক্তৰ সুবিধাৰ্থে আৰক্ষী আৰু সেনা উপস্থিত থাকে। তাৰে পিছৰ পৰা কণ্টিনিউ আমাৰ ইয়াতে কবৰ জিয়াৰত চলি থাকিল। তাৰপিছত আকৌ আমি উৰুজ তেওঁৰ কবৰ জিয়াৰতৰ কাৰণে আমি বছৰেকীয়া এটা চৈত্ৰৰ 1 তাৰিখত আমি তেওঁৰ কৰ্ম কৰা হয়। গতিকে সেইদিনাখনে ৰাইজে বহুত মানুহ আহে। 2 দিনীয়া কাৰ্যসূচী হয়, আগা দিনৰ পৰা নেক্সট দিন হয়। সেনেকৈ আমি ইয়াত ৰাইজৰ দান বৰঙণি অনুষ্ঠানত আমি চলাই আছোঁ। চৰকাৰৰ পৰা আমি কোনো ধৰণৰ সঁহাৰি পোৱা নাই। আমাৰ পুলিচ প্ৰশাসন আছে, আৰ্মি আহে, পুলিচ প্ৰশাসন আছে, আমাৰ কমিটিও তলৰ পৰাই ওপৰলৈ আমাৰ গোটেইখিনি আমাৰ মেম্বাৰবিলাকে আমাৰ সহযোগ কৰে। ক'তো যাতে কোনো বেমেছিল নহয়, সুশৃংখলভাৱে যাতে আমাৰ উৰুজখন পালন হৈ যায়, আমাৰ এইটো খুব গুৰুত্ব আছে। মানুহ প্ৰায় হয় মোটামুটি লাখৰ ওপৰ হৈ যায়, আপুনি এয়া জানুৱাৰী 28 তাৰিখে 25ত হ'বগৈ। 25ত হ'লে আপোনালোকে যদি আহে দেখিবলৈ পাব। গোটেই নগাঁও আহিব, আপোনাৰ ধুবুৰী আহিব, গোটেই অসমৰ মানুহখিনি আহি ইয়াতে মানে আমি নিউজটো দি দিওঁ, তেওঁলোক প্ৰত্যেক ভাল পাই আহে। উল্লেখযোগ্য যে মাজাৰটোত এতিয়াও শ্বেইখ খাজা কুতুবুদ্দিন অলিৰ আত্মা আহে বুলি বিশ্বাস কৰা হয়। সেয়েহে বৰ্তমানেও মাজাৰটোত তেওঁৰ আসনখন সংৰক্ষিত কৰি ৰখা হৈছে। সেই শিলটো তাৰমানে কি জানে, আমি যেতিয়া প্ৰথম উদ্ভৱ হ'ল না, আমি এটা সৰু জুপুৰি ঘৰ খেৰতে বনাইছিলোঁ। বনাই আমি তাতে পালাক পাতিছিলোঁ। আজি 3জন, কালি 3জন এনেকৈ থাকিছিলোঁ। এই শিলটোৰ ওপৰত আহি তাৰমানে ৰাতি ঠিক 12টাৰ পিছত এটা বাঘ ৰূপ হৈ, বাঘ এজন ডাঙৰ বাঘ হৈ আহি পেলাই সেই শিলটোৰ ওপৰতে বহায়। তাৰপিছত যেতিয়া মানুহৰ সমাগম পায়, তেওঁ এক জাপ মাৰিয়ে ওলাই গুচি যায়। আমি আৰু বাঘ নে কি আমি গমেই নাপাওঁ। ঠিক তেনেধৰণৰ আমাক এনেকুৱা অলৌকিক ঘটনা দেখিছে। সেইটো তেওঁৰ বহা আসন, সেইটো ৰাখিছোঁ আমি। বহুত ডাঙৰ আছিল শিলটো। আমি মাটি ভৰাই দিয়াৰ পিছত সেইখিনি মানে বিৰাট আছিল না, মাটি চাটি আনি দিয়াৰ পিছত মোটামুটি 10 ফুটমান মাটি ইয়াতে ভৰাইছোঁ আমি। 10 ফুট মাটি ভৰাৰ পিছত সেইখিনি শিলটোৰ মাথাটোহে আপোনালোকে দেখিব পাৰিছে। এই দৰগাহত আহিলে সন্তানহীন দম্পতীয়ে সন্তান লাভ কৰে বুলিও বিশ্বাস কৰা হয়। এইটো আমাৰ
শ্বিলঙৰ পৰা শ্বিলঙত সপোন দেখিছে আমাৰ এই দৰগাহ শ্বৰীফটো সপোনত দেখি আহি তেওঁলোক আহিছে আমাৰ কমিটিক জনাইছে যে কৈছে এনে তেনে কমিটিটো সত্য হয় গতিকে আপোনালোকে আহক মই দৰগাহ শ্বৰীফত অলপ হেৰি কৰিম তেওঁ আহি শ্বিলঙৰ পৰা আহি দৰগাহ শ্বৰীফত দেখি সিহঁত হুকাই কান্দি তাৰমানে কৈছে যে সত্য এওঁক আমাৰ সপোন দেখিছে আমাৰ ল'ৰা ছোৱালী নাই গতিকে এওঁৰ দৰবাৰত আহিলে আমাৰ হ'ব গতিকে তেওঁ কৈ লৈ ইয়াৰ পৰাই তেওঁ মানে সন্তান প্ৰাপ্তি হয় এনেধৰণৰ বহুত আহিছে আহি সপোনত দেখি আহি তেওঁলোকে এওঁৰ দৰগাহ শ্বৰীফত গোটেইখিনি আহি প্ৰণাম জনাইছে আৰু তেওঁ সপোনত দেখি অহা মানুহকেইজনে দৃশ্য দেখিলে গালম শিয়ৰি যায় তেওঁলোকে এনেকুৱা হুকাই কান্দি কয় এই দৰগাহ শ্বৰীফটোৰ উঠি অহা যিকোনো ৰাস্তা আপুনিতো দেখিছে যে কোনো ধৰণৰ সেনেকুৱা সুবিধা নাই আমি কিবাকে আহিছোঁ যদি ইয়াত যদি ৰাস্তাৰ প্ৰভিশ্যনটো হয় গতিকে হ'লে আমাৰ দৰগাহ শ্বৰীফখন উন্নতৰ ফালে আগবাঢ়িব আমি এটা এতিয়া উঠাই আনিব লাগিলে আমাৰ 5 টকা 10 টকা পৰি যায় এক গাড়ী বালু আনিলে আমাৰ মোটামুটি ষ্টেণ্ডাৰ্ড আনিব লাগিলে বা বালু আনিব লাগে 15-20 হাজাৰ টকা আমাৰ কেৰিং খৰচ পৰে কিন্তু ৰাইজৰ ডনেশ্যনতে আহে এইবিলাক কিন্তু এনেধৰণৰ আমাৰ লাইনৰ চৰকাৰৰ ফালৰ পৰা লাইনৰ আমি জনাইছিলোঁ কিন্তু চহী দিছে লাইনৰ কোনো সুবিধা দিয়া নাই আৰু পানীৰ বিষয়ে আমি বহুত এপ্লাই কৰিছিলোঁ ইয়াতে পানীৰ কোনো সুবিধা দিয়া নাই চৰকাৰৰ ফালৰ পৰা আমি এটকাও সুবিধা পোৱা নাই গতিকে আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতৰ এৰিয়াতে জালুকবাৰী সমষ্টিতে কিন্তু তেওঁ আমাক চকু কাণ দিয়া নাই আমাৰ যদি এই দৰগাহ শ্বৰীফত অলপ যদি নজৰ দিলে হয় বহুত আগবাঢ়ি গ'ল হয় উন্নত হ'ল হয় উল্লেখযোগ্য যে একেখন পাহাৰতে আছে এটা গণেশ মন্দিৰ একেখন আজ্ঞাথুৰি পাহাৰৰ কুতুবুদ্দিন অলিৰ মাজাৰ আৰু গণেশ মন্দিৰটোৱে অঞ্চলটোত সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক বিৰল নিদৰ্শন দাঙি ধৰি আহিছে আৰিফুল ইছলাম ৰিপৰ্ট আৱাজ দ্য ভইচ